হয়, যোৱা 23 জানুৱাৰীৰ দিনাই শিৱসাগৰৰ যি ঐতিহাসিক নামদাঙৰ শিলৰ সাঁকো আছে, সেই নামদাং শিলৰ সাঁকোৰ সমীপৰ নামদাং নদীৰ ওপৰত নিৰ্মাণ কৰা তথা 4 লেনযুক্ত পথৰ নিৰ্মাণ কাৰ্যৰ লগত সংগতি ৰাখি নিৰ্মাণ কৰা এখন দলং মাজতে ভাগি গৈছিলে। কিন্তু অতি পৰিতাপৰ বিষয় যে 3 মাহ হ'লহি, কিন্তু তাৰ পুনৰ নিৰ্মাণ কাৰ্য 1% হোৱা নাই। মই এয়া দেখুৱাইছোঁ যে নামদাং নদীৰ ওপৰত ইয়াতে 4 লেনযুক্ত পথৰ সংযোগী এইখন দলং নিৰ্মাণ কৰিছিলে, শিলৰ সাঁকোৰ সমীপতে নিৰ্মাণ কৰিছিলে। আৰু এই দলংখন চূড়ান্ত বিসংগতিপূৰ্ণভাৱে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি চূড়ান্ত দুৰ্নীতি কেলেংকাৰী কৰি এই দলংখন নিৰ্মাণ কৰিছিলে, যাৰ বাবে যাতায়াতৰ বাবে মুকলি কৰি দিয়াৰ প্ৰাকক্ষণতেই ইয়াত ভাগি গৈছিলে। কিন্তু অতি পৰিতাপৰ বিষয় যে এই দলংখনৰ পুনৰ নিৰ্মাণ কাৰ্য 1%ও আগবঢ়া নাই। কেৱল ইমানেই নহয়, এই দলংখন পুনৰ কোনে নিৰ্মাণ কৰিব তাকো এতিয়ালৈকে কোনো ঠিকাদাৰ প্ৰতিষ্ঠানক দায়িত্ব দিয়া নাই NHIDCL, যাৰ বাবে এই 4 লেনযুক্ত পথৰ নিৰ্মাণ কাৰ্য কেতিয়া সম্পূৰ্ণ হ'বগৈ তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে। মই ইয়াত স্থানীয় ৰাইজ আছে, এতিয়া নদীৰ পানী লাহেকৈ বাৰিষা সোমাইছে, পানী বাঢ়িব, কিন্তু পানী যোৱাৰ পথটো সম্পূৰ্ণ বন্ধ। কি ক'ব দলংখনক লৈ? প্ৰথমে আপোনালোকৰ মাধ্যমক আমি নমস্কাৰ জনাইছোঁ। জানুৱাৰীৰ 23 তাৰিখে এই দলংখন ভস্মীভূত হৈছিলে। জানুৱাৰীৰ 23 তাৰিখৰ পৰা আজি 3 মাহ অতিবাহিত হ'ল। ইয়াত বিভাগীয় কোনো কৰ্তৃপক্ষই এই দলংখনৰ 1% কাম আৰম্ভ কৰাৰ আমি কোনো দেখিবলৈ পোৱা নাই। আজি এই আগন্তুক বাৰিষাৰ সময়ত যদি এই দলংখনৰ এই চিষ্টেম এই প্ৰক্ৰিয়াৰে আপোনালোকে ৰাখে, তেতিয়াহ'লে আগন্তুক এই বাৰিষাত যদি এই নামদাং নদীৰখন কোনো প্ৰকাৰেই যদি পানীৰ লিংকটো দিখৌ নদীৰ লগত সংযোগ নঘটে, তেতিয়াহ'লে বৃহত্তৰ শিৱসাগৰ অঞ্চলৰ জেৰেঙা পথাৰৰ পৰা এটা পানীৰ এটা সমস্যা সন্মুখীন হ'ব। আৰু এইটোতো সত্যই, এই দলংখন ভাগিছে। ইয়াৰ পৰিৱৰ্তে যিখন দলঙেদি ৰাষ্ট্ৰীয় ঘাইপথেদি নামদাং শিলৰ সাঁকো গাৰ ওপৰেদি যিবোৰ ওজনবাহী বাহন চলিছে, যিখন শিলৰ সাঁকো আজিৰ পৰা শ বছৰৰ পূৰ্বে নিৰ্মাণ কৰা দলংখন, শিলৰ সাঁকোলৈ ভাবুকি আহিছে। এতিয়া শিলৰ সাঁকোলৈ ভাবুকি অহাটো সাধাৰণ কথা, ভাবুকি আহিছে অসমৰ ৰাইজলৈ। কিবা কাৰণত যদি শিলৰ সাঁকোখন এই অৱস্থা হয়, তেতিয়াহ'লে উজনি অসম নামনি অসমৰ মূল পথ সংযোগৰ সম্পূৰ্ণ বিচ্ছিন্ন ঘটিব। হয়, এয়া মই আৰু এগৰাকী ভাইচ চলক দাদা, কি ক'ব এইখনৰ অৱস্থাটো? এই দেখিছে আপোনালোকে, এই দলং ভাগি গ'ল, কোনো কাম বন নাই, মানুহৰ বহুত অসুবিধা হৈছে। তাৰপৰা এই দলঙৰ পানী নলা নাই, আমাৰ ঘৰ তল গৈছে। তাকে আপোনালোকে বিচাৰ কৰি কি কৰে কওক। স্থানীয় ৰাইজ বহুত ক্ষুব্ধ হৈ আছে। আৰু আমাৰ এই 4 লেনযুক্ত দলং নিৰ্মাণ কৰাৰ এই যিখন ব্ৰিজ ভাগিলে, তাৰ পৰিপ্ৰেক্ষিতত আমাৰ স্থানীয় যি গাঁওখন আছে, তাত কৃত্ৰিমভাৱে বানপানী হৈ পথৰ এবেদি পানী নিৰ্গত হৈছে। আৰু আমাৰ যিখন আমাৰ বৰপথাৰ, এতিয়ানো মানে জলমগ্ন হৈ আছে। আৰু এই বাৰিষা এই হওঁ আৰু অলপ দিনৰ পাছতে কমপ্লিট মানে এই প্লাৱনা হৈ যাব, গোটেই পৰিৱেশ প্লাৱন হৈ যাব। হয়, আচলতে মই দেখুৱাইছোঁ এই নামদাং যি নদী, সেই নামদাং নদীৰ ওপৰতে NHIDCL এই দলংখনৰ নিৰ্মাণৰ দায়িত্ব দিছিলে আজিৰ পৰা 4 বছৰ পূৰ্বেই GDCL নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোক। কিন্তু সেই ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে আচলতে চূড়ান্ত অনিয়মেৰে বিসংগতিপূৰ্ণভাৱে এই দলংখন নিৰ্মাণ কৰিছিলে নামদাং শিলৰ সাঁকোৰ সমীপত নামদাং নদীৰ ওপৰত। কিন্তু ইয়াতে ভাগি গ'ল যোৱা 23 জানুৱাৰীত। আৰু ভাগি যোৱাৰ ফলত মই দেখুৱাইছোঁ, ইয়াৰ সম্পূৰ্ণৰূপে ইয়াৰ ওপৰত যি মাটি আছিলে সেই পুত গ'ল, এতিয়া সম্পূৰ্ণ পুত গৈ আছে। এইফালেদি পানী বাৰিষা হ'লে বৈ যায়, কিন্তু এতিয়া সম্পূৰ্ণ ইয়াত পুত গৈ থকাত মাটি আৰু ইয়াত যিবিলাক শিল ভাগি পৰি গৈছিলে সম্পূৰ্ণ পুত গৈ আছে। আৰু যাৰ বাবে বৰ্তমান স্থানীয় ৰাইজ শংকিত হৈ পৰিছে, কাৰণ পানী ইয়াত হ'লেই বাৰিষা যিহেতু সোমাইছে, এইফালে
পানী যোৱাৰ ব্যৱস্থাটো বৰ্তমান সম্পূৰ্ণ বন্ধ হৈ আছে যিহেতু এইখন নামদাং নদীৰ এইটো বৰ্তমান বন্ধ হৈ আছে সম্পূৰ্ণ। এতিয়া পানী তথা বৰষুণ দিলেই ইয়াত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি তেওঁলোকে শংকা প্ৰকাশ কৰিছে আৰু এই 4 লেনযুক্ত পথৰ নিৰ্মাণ কাৰ্য খৰতকীয়া কৰাৰ দাবী জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।